মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। তো নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আজি পুনৰ এক নতুন নিৰ্দেশনা আহিছে। তো নতুন নিৰ্দেশনাত কি আছে সেয়া মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাই দিম। যেহেতু ADRE 2.0 আসাম পুলিচ বা স্বাস্থ্য বিভাগৰ যথেষ্ট সংখ্যক পদৰ বাবে বৰ্তমান নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি আছে। তো এই যিখিনি পদ, এই পদখিনিৰ বাবে যি ৰিটেন এক্সাম সেয়া কেতিয়ালৈ অনুষ্ঠিত হ'ব বা অসম পুলিচৰ যিখিনি পদ আছে তাৰ ফিজিকেল টেষ্ট কেতিয়ালৈ অনুষ্ঠিত হ'ব সেয়া সকলোৱে অপেক্ষা কৰি আছে। আৰু তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে আজি এখন ৰিভিউ মিটিং কৰিছিলে। ৰিভিউ মিটিংখনত তেখেতে এক নিৰ্দেশনা প্ৰদান কৰিছে নিযুক্তি কেন্দ্ৰিক। তো সেই নিৰ্দেশনাটোত কি আছে সেয়া মই আপোনালোকক জনাই দিম। কিন্তু ইয়াৰ আগত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিয়ে থৈছে যে এই যিখিনি পদ আছে এই পদখিনিৰ যি নিযুক্তি প্ৰক্ৰিয়া সেয়া এই বৰ্ষতে তেওঁলোকে সম্পূৰ্ণ কৰিব বিচাৰিছে। যদিহে বান পৰিস্থিতি বা সকলো দিশ সুস্থিৰ হৈ থাকে তেন্তে খুব সোনকালেই তেওঁলোকে এই যিখিনি পদ আছে পদখিনিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। এতিয়া কথাটো হ'ল আজি যিখন বৈঠক অনুষ্ঠিত হৈছিলে, যিখন ৰিভিউ মিটিং অনুষ্ঠিত হৈছিলে সেইখন বেছিকেলি আছিলে শিক্ষা বিভাগৰ। তো এই মিটিংখনত মন্ত্ৰী ৰণোজ পেগু লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিলে। তো এই বৈঠকখনত মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশনা প্ৰদান কৰিছে। নিৰ্দেশনাটো মই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাওক, বিদ্যালয়সমূহৰ খালী হৈ থকা পদসমূহত নতুন নিযুক্তি অহা বৰ্ষৰ প্ৰথম ভাগতে দিব পৰাকৈ নিযুক্তিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশনা প্ৰদান কৰে। তো আজিৰ যিখন ৰিভিউ মিটিং ইয়াত মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক স্পষ্টভাৱে নিৰ্দেশনা প্ৰদান কৰিছে যে অহা বৰ্ষৰ প্ৰথম ভাগতেই যিখিনি পদ খালী হৈ আছে বা যি 35,000 নতুন পদ চৰকাৰে ক্ৰিয়েট কৰিবলৈ ওলাইছে গোটেইখিনি পদত যাতে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। তো শিক্ষকসকলৰ বাবে বা যিসকলে শিক্ষকৰ পদত এপ্লাই কৰিবলৈ গৈ আছে বা এপ্লাই কৰিছে তেওঁলোকৰ বাবে এটা খুব ভাল খবৰ যে অহা বৰ্ষৰ প্ৰথম ভাগতে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। এতিয়া কথাটো হ'ল, তো এই যি নিৰ্দেশনা মুখ্যমন্ত্ৰীয়ে দিলে এয়া হয়তো ADRE অসম পুলিচ নাইবা স্বাস্থ্য বিভাগৰ পদখিনিৰ বাবেও প্ৰযোজ্য হ'ব। আৰু সমসাময়িক সেই সময়তেই ADRE নিযুক্তি প্ৰক্ৰিয়া বা অসম পুলিচ আৰু স্বাস্থ্য বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াও চৰকাৰে সম্পূৰ্ণ কৰিব। গতিকে অহা বৰ্ষৰ প্ৰথম ভাগত যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলি আছে গোটেইখিনিতেই নিযুক্তিৰ নিবনুৱা যুৱক যুৱতীসকলে লাভ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। তো আজিৰ এইখন মিটিং হোৱাৰ পিছত হয়তো পৰৱৰ্তী সময়ত যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কমিটি আছে তেওঁলোকৰ লগতো মুখ্যমন্ত্ৰীয়ে বৈঠক কৰিব বা অসম পুলিচৰ যিখিনি পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া হ'বলৈ গৈ আছে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি মিটিং সেই ৰিভিউ মিটিং অনুষ্ঠিত কৰি ৰিটেন এক্সাম কেতিয়ালৈ অনুষ্ঠিত হ'ব পাৰে তাৰ ডেট ফিক্স কৰা হ'ব। গতিকে এই বছৰতে যিহেতু সম্পূৰ্ণ কৰিম বুলি কৈছে নিযুক্তি যিটো প্ৰচেছ, গতিকে ছেপ্টেম্বৰ অক্টোবৰ মাহত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ খুব বেছি সম্ভাৱনা আছে। আপোনালোকে নিজৰ প্ৰস্তুতি আগবঢ়াই লৈ গৈ থাকক। তো এই ভিডিঅ'টোত ইমানখিনিয়ে এটা আপডেট নতুনকৈ আপোনালোকক জনালোঁ। যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।